ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহ কৰা প্ৰতাৰক গ্ৰেপ্তাৰ। আজি ডিফু চিকিৎসা মহাবিদ্যালয়ত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন। অসম গ্ৰামীণ বিকাশ বেংকত লিংক নোহোৱা অৱস্থা। KNLFৰ সংগঠন ভংগ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। এইবাৰ কোনো সাধাৰণ লোক নহয়, ভগৱান শ্ৰীকৃষ্ণ ভক্তসকলৰ পৰা অহৎ উপায়েৰে ধন সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে একাংশ প্ৰতাৰক। যোৱা শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ ডিফু ৰংথাংস্থিত স্কন মন্দিৰৰ একাংশ দৰিদ্ৰ ভক্তৰ পৰা চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগত এটা প্ৰতাৰক ৰঙা ঘৰৰ আলহী হোৱা ঘটনাই সমগ্ৰ জিলাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাম লৈ আছে ৰেলৱে অফিচাৰ বুলি কয়, তাৰপিছতে ST কোটা আছে, এইটো 4টা পোষ্ট আছে বোলে, তাৰপিছত দুখীয়া হাজিৰা ঠিকা মানুহ কাৰণে দিব লাগে দি লওক বুলি কয়। তাৰপিছতে ডকুমেণ্ট এইবিলাক দিলোঁ, পইচা 3000 বোলে একজন পৰা দিলোঁ, আমি 3 মাহ পৰা পাব বুলি কয়। তাৰপিছতে আমি যোৱা 2 দিন পিছতে আমি পইচাটো এই ডকুমেণ্ট দি দিছে, আমি ইনকুৱাৰী হৈছে ৰেলৱে মানুহ অফিচাৰ বোলে, আমি ৰেলৱেৰ লগত গৈ কিনে ইনকুৱাৰী হৈছে আমাৰ কি হ'ল মানে ডিপাৰ্টমেণ্ট নহয়, ষ্টাফ মানুহ নহয় বুলি কয়। তেনেহ'লে আমি ইনকুৱাৰী কৰি আছে, আমি ইনকুৱাৰী কৰি এই কলেৰা বস্তি টকা লৈ পেলাই পলাইছিলে, পলাই আছে পলাই কিনে আমি ইনকুৱাৰী কৰি তাৰপিছত হলুৰাত বস্তি গৈ কিনে তাতে DBP গমপৰা DBP কামবুৰা আছে, ছেক্ৰেটাৰী প্ৰেছিডেণ্ট এনেকুৱা আছে, এনেকুৱা হৈ পৰা আমি চব ৰাজ্য এনেকুৱা এক গোটা লৈ কিনে ধৰি কিনে আমি থানালৈকে লৈ কিনে কেছ দিছে তাক সমজাই দিছে নেকি? সমজা দিছে। মানুহটোৰ নাম কি বুলি কৈছে? আপোনালোকৰ যেতিয়া লৈছিলে তেতিয়া কি নাম বুলি কৈছিলে? তাৰ এইটোতো নামটো কৈছে মানে কি প্ৰকাশ দাস বুলি কয়, নাম, কিন্তু এতিয়া এইটো নাম নহয়, এতিয়া তেওঁ আচল নামটো এইটো নহয়, বেলেগ নাম। ক'ৰ হয় মানুহটো? ক'ৰ হয় মানুহটো? ক'ৰ পৰা আহে? ঘাটি ৰেলৱে ডিপাৰ্টমেণ্ট ঘাটিহে আছে বোলে ঘৰটো, ইয়াত কি হয় কেনেকৈ ইয়াত আহি পালে কেনেকৈ। অ'কে। আজি কাৰ্বি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয়ত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰা হয়। আজিৰ অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ উপ-সভাপতি সুবীৰ দে, সাধাৰণ সম্পাদক খনসিং ৰংফাৰ আৰু জিলা ড্ৰাগ ষ্ট'ৰ মেনেজাৰ পদ্ম চাওখাম। সাংবাদিকক জানিবলৈ দিয়ে যে তেওঁলোকে প্ৰতিখন ফাৰ্মাচীত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীয়ে যাতে ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ কোনো লোককে ঔষধ প্ৰদান নকৰে তাৰ বাবে আহ্বান জনাইছে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন, 365 নিউজ ইণ্ডিয়া। ফাৰ্মাচিষ্ট ডে আমি ফাৰ্মাচিষ্ট গোটেই আসাম মেডিকেল কলেজ হওক বা য'ৰে হওক, এভৰিৱান পাৰফৰ্মিং দ্য ডে এজ অকেশ্যন, এজ এ ফেষ্টিভ। এইটো দিনত আমি চবকে ফাৰ্মাচিষ্ট ৱৰ্ল্ড ডে কাৰণেও প্ৰীতি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজিৰ থিমটো হ'ল ফাৰ্মাচী অলৱেজ ট্ৰাষ্টেড ফৰ হেল্থ। তাৰমানে আফটাৰ প্ৰেছক্ৰিপশ্যন আমি গোটেই ফাৰ্মাচিষ্টসকলৰ ৰোল হ'ল ক্লিনিকেল ফাৰ্মাচিষ্ট বা ক্লিনিকত অহাৰ পিছত আমি সিহঁতক এটা ট্ৰাষ্টেড পইণ্টৰ পৰা সিহঁতক মেডিচিনৰ ইউটিলাইজেশ্যন আৰু ড'জেছটো বুজাই দিব পাৰা। এইখিনিতে ক'ব বিচাৰিছোঁ যে ফাৰ্মাচিষ্টৰ ৰোলটো হ'ল আফটাৰ প্ৰেছক্ৰিপশ্যন টু দ্য পেচেণ্ট। চ' again I wish all 14 নং কৰ্কানতী সমষ্টিত চামেলাংছ আৰক্ষী থানা অন্তৰ্গত। আজি কাৰ্বি আংলং পাহাৰীয়া জিলাৰ ধেন্তাঘাট শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকত লিংক অসুবিধাৰ বাবে ৰাইজক বেংকৰ পৰা ধন আদান প্ৰদানত বহুতো সমস্যা দেখা দিছে। ছাৰ, আজি মানে পাব্লিকে বেংকত অহা মানে বহুত কষ্ট হৈছে, কিহৰ কাৰণে মানে কিবা হোৱা নাই? মানে আপোনালোকৰ ওচৰত আহে পাব্লিকে, পিছে মানে সিহঁত পাব্লিকে মানে লিংক নাথাকা, সদায় লিংক নাথাকা বুলিহে আমি মানে আমাক মানে কমপ্লেইন কৰিছে আৰু তাৰ বিষয়ে আপুনি ক'ব পাৰিব নেকি? আপোনাৰ ফালৰ পৰা কথাটো এনেকুৱা, যোৱা
আগষ্টৰ 30 তাৰিখত মাইগ্ৰেশ্যন হৈছে। আগতে আমাৰ ফিনাকেল 7 চলি আছিল, এতিয়া মাইগ্ৰেশ্যন কৰাৰ লগে লগে ফিনাকেল 10 হৈ গ'ল। কিন্তু হিচাপমতে আমি 1 তাৰিখত মুঠতে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা ফিনাকেল 10ৰ থ্ৰুদি আমি ট্ৰানজেকশ্যন কৰি পেলাই পাব্লিকক মুঠতে পে'মেণ্ট বা ৰিচিপ্টটো দিবলগীয়া আছিল। কিন্তু দুই নহয় 2.5 সপ্তাহ ধৰি আমাৰ তাৰ লিংকে অহা নাছিলে। মাজতে আফচাৰ নুৰ বুলি ভাইটি এজন ৰিজনেল অফিচত থাকি দিছোঁ, তেওঁ আহি পেলাই কিবা কৰি ঠিক ঠাক কৰি হৈ গ'ল। তাৰপিছত সেই সূত্ৰে সিদিনাখনৰ পৰা আমি লিংকটো পালোঁ, ইয়াৰ পিছদিনাখনৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা লিংকটো আহিছে। তেতিয়াৰ পৰা আমি যি পাৰোঁ লিংক যেতিয়াই থাকোঁ তেতিয়া আমি ছাৰ্ভিচ দি আছোঁ। বৰ্তমানটো টুকটাকৈ হ'লেও এতিয়া ছাৰ্ভিচ দি আছোঁ, কিন্তু লিংকটো বহুত শ্ল', সেইকাৰণে পাব্লিকেও বহুত হাৰাছমেণ্ট পাইছে। সেইটোৰ কাৰণে আমিও মুঠতে চৰি বুলিয়ে ক'ব লাগিব, কাৰণ পাব্লিকেও আমি যি হিচাপে ছাৰ্ভিচ দিবলগীয়া আছিল সেই হিচাপে আমি ছাৰ্ভিচ দিব পৰা নাই। সেইকাৰণে আমিও দুখিত, আমি যে ছাৰ্ভিচ দিব পৰা নাই সেইটো আমি নিজেই বেয়া পাই আছোঁ। দিনত ছাৰ কেইঘণ্টামান এনে মানে আপোনালোকৰ মানে ছাৰ্ভিচটো আহে? কথাটো এনেকুৱা, মই বুধবাৰ আৰু বৃহস্পতিবাৰ ছুটি লৈছিলোঁ 15-16, ল'ৰাৰ এডমিশ্যন আছিলে তেজপুৰত। তাৰপিছত 17ত আহি পেলাই জইন কৰিছোঁ। তেতিয়া দেখিছোঁ লিংক আহিছে, কিন্তু তেতিয়া 1টা বজাত আহিছে সিদিনাখন। তাৰপিছত 18ত 12:30মান বজাত আহিছে লিংকটো। তাৰপিছত আমি 4টা বজালৈকে ট্ৰানজেকশ্যন কৰিছোঁ। সেইটোৱে চৰকাৰক যোৱাকালি কিন্তু এটা গুড নিউজ, যোৱাকালি ৰাতিপুৱা 10টাৰ পৰা আমি 4টা বজালৈকে পূৰা অলপকৈ লিংক যোৱা নাই। যোৱাকালি কিন্তু ফুল ফ্লেজেড আমি ট্ৰানজেকশ্যন কৰিব পাৰিছোঁ, কিন্তু আজি অলপ আপ ডাউন হৈছে, আজি বহুত শ্ল' হৈছে। এতিয়া ছাৰ আপুনি চৰকাৰক কিবা জনাব বিচাৰে নেকি? চৰকাৰ মানে সেইটোৱে মুঠতে যদি পাৰে মুঠতে আমি প্ৰম ছাৰ্ভিচ দিব পাৰিব লাগে। ফিনাকেল 10টো অলপ স্পীডি হ'ব লাগে, যাতে আমি প্ৰম ছাৰ্ভিচ দিব পাৰোঁ, যাতে স্পীডত আমি পাব্লিকক মুঠতে পে'মেণ্ট কৰিব পাৰোঁ, ৰিচিভ কৰিব পাৰোঁ। আৰু লোনৰ কামটো আমি যিমান পাৰোঁ মুঠতে আগবঢ়াই নিবলৈ আমিতো কৰোণা ষ্টেজ চেষ্টা কৰি আছোঁ, কিন্তু আমি শিকিব লাগিব কামটো। এতিয়া ছাৰ নতুন ছিষ্টেম। এতিয়া ছাৰ বৰ্তমান চলি থকা বেংক নামটো ক'ব নেকি আপুনি? আসাম গ্ৰামীণ বিকাশ বেংক। বৰ্তমান পাঞ্জাৱ বেংকটো লিংক হোৱা নাই? নহয়, পাঞ্জাৱটো আমাৰ স্পনচৰ বেংক, কিন্তু আমি অল আসামত আসাম গ্ৰামীণ বিকাশ বেংক। আচ্ছা আচ্ছা, মানে পাঞ্জাৱ নেশ্যনেল বেংকে আমাক স্পনচৰ কৰে, তেওঁলোকৰ আণ্ডাৰত আমি কাম কৰি আছোঁ। আগতে লাম্পিডিহাংগি ৰুৰেল বেংক থাকোঁতে যেনেকৈ ষ্টেট বেংক স্পনচৰ বেংক আছিলে, ঠিক তেনেকুৱা। আচ্ছা আচ্ছা, সেইটোৱে। যোৱা 4 ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা কাৰ্বি আংলঙৰ শান্তি চুক্তি কৰা 6টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে অসম চৰকাৰৰ লগত হোৱা শান্তি চুক্তিৰ পাছত কাৰ্বি আংলঙত 6টাকৈ সংগঠনকেইটা নিজ কেডাৰসহ সংগঠনটো ভংগ কৰি দিয়া হৈছে। গতিকে দাবীসমূহ গোটেইখিনি আমি পূৰণ হৈ গ'ল। গতিকে দাবীসমূহ পূৰণ হোৱাৰ পিছত আমি অৰ্গেনাইজেশ্যনটো যিটো নেকি সংগঠনটো আমি ডিছবেণ্ড কৰিব লাগে বুলি কৈছিলে। হয়, ডিছবেণ্ড কৰিব লাগে, চৰকাৰৰ পৰা যিটো নেকি অনুমতি দিছে। দাবীসমূহ পূৰণ হৈ গ'ল। গতিকে 1 মাহ ভিতৰতে সংগঠনটো মানে ডিছবেণ্ড কৰিব লাগে। গতিকে আজি এই ডিছবেণ্ড কৰিব লাগে বুলি কোৱাৰ কাৰণে আমি আজি ডিছবেণ্ড কৰা সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আচ্ছা, আপোনালোকৰ এতিয়া বৰ্তমান ভৱিষ্যত পৰিকল্পনা কি হ'ব? আপোনালোকৰ নেতাসকলে কওক বা চাওক, কাৰ্বি আংলং পৰিস্থিতিটো বৰ বেলেগ বস্তু আৰু বৰ বেলেগ পৰিস্থিতি। ইয়াত বহুতখিনি ভাল বেয়া কথা আহি পৰি যায়। তাৰমানে মোৰ কথাটো হ'ল যে আমি 27 বছৰ সংগ্ৰাম কৰাৰ পিছত এতিয়া আজি ডিছবেণ্ড হৈছে। এতিয়া ডিছবেণ্ড কৰাৰ পিছত আমিতো সাধাৰণ নাগৰিক হিচাপতে আছোঁ, সাধাৰণ মানুহ হিচাপতে আমি থাকিছোঁ। গতিকে সাধাৰণ মানুহৰ হিচাপত আমি এতিয়া অপেনলি যিকোনো আমি ভাবি আমি বিজনেছেই হওক বা বেপাৰ বেহাৰেই হওক বা ৰাজনৈতিক হওক আমি মানে ইনভলভ কৰিবলৈ মানে সুবিধা পাম। গতিকে আমি ভাবোঁ, গতিকে আহিবলৈ দিনকাল বেলেগ সময়ত আমি 27 বছৰ সংগ্ৰাম কৰাৰ পিছত আমি এতিয়া ৰাজনৈতিক যিটো নেকি শাসন পাৰ্টি ক্ষমতা পাৰ্টিসকলক আমি অনুৰোধ কৰিম। আৰু ইতিমধ্যে আমি অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ তেখেতৰ ওচৰত আমি কিছু কথাত আমি অৱগত কৰিলোঁ। গতিকে চিফ মিনিষ্টাৰে আমাক ইঞ্চুৰেঞ্চ দিছে, হ'ব আমাৰ পাৰ্টিলৈ গোটেই
আপোনালোকে ইনভলভ কৰক, আমি এটা পেঞ্চন ৰাখি দিম বুলি ক'লে। যদিহে সঁচাকৈ হয় তেতিয়াহ'লে আমি ৰাজনৈতিক দৰৱাজা সোমাইছে বুলি আমি ভাবিব পাৰে আৰু হয় বিচাৰে। কিন্তু শান্তিৰ স্বাৰ্থত বুলি আমি ক'ব নাযাওঁ যে শান্তিৰ চবে বিচাৰে, কিন্তু শান্তিৰ নামত চৰকাৰে আলোচনা কৰিব, পিছত আকৌ বেলেগ পন্থালৈ যায়। গতিকে আমিও ভাবিছোঁ যে আলফা পৰেশ বৰুৱা গোটত যদি শান্তি পথলৈ আহি ঘূৰি পৰি যায়, সঁচাকৈ কাৰ্বি আংলং বুলি নহয় গোটেই অসমত মানে শান্তি হ'ব। আমি ৱেলকাম কৰিছোঁ। চব কাৰ্বি বিদ্ৰোহী সংগঠন আৰম্ভ হৈছে 1994 পৰা। সেই সময়ৰ পৰাও আমাৰ বৰ্তমানৰ যিটো পি দিলীপ প্ৰদীপ তেৰাং ডাঙৰীয়া, তেখেতেই প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে 1994 KNV। তাৰপিছত KNV আহি পিছত KPFৰ লগত লগ লাগি পেলাই 1999 চনত UPDSৰ জন্ম হ'ল। UPDSৰ জন্ম হোৱাৰ পিছত দুভাগ হ'ল। হৰেণ বে তেওঁলোকে বৰ্তমান MP হৰেণ বে নেতৃত্বত তেওঁলোকে 2002 চনত মূলসুঁতি লৈ আহিলে আৰু এণ্টিটক UPDS হিচাপে সেই সময়ত সংগঠন অব্যাহত ৰাখিলে সংগ্ৰাম। আৰু 2004 4 মে তেতিয়া KLNLF জন্ম হ'ল। KLNLF জন্ম হোৱাৰ পিছত 2010 চনত আমি মূলসুঁতিলৈ আমি ঘূৰি আহিছোঁ। আমাৰ বৰ্তমান সদস্য আছে 265 জন। যি শান্তি চুক্তি 4 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগত হৈছে, সেই শান্তি চুক্তিত আপোনালোকে সন্তুষ্ট? চাওক, আমি বহুত সন্তুষ্ট, কাৰণ আমি 4 ছেপ্টেম্বৰ যিদিনাখন আমি চুক্তি সম্পন্ন কৰিলোঁ, সেই সময়ত অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ যিটো নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী তেখেত উপস্থিত আছিলে, আৰু অসমৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত নিজে উপস্থিত আছিলে। আৰু অমিত শ্বাহ ডাঙৰীয়াই আমাক আশ্বাস দিলে যে কাৰ্বি বিদ্ৰোহী সংগঠনৰ যিটো নেকি চুক্তি, সেই চুক্তি আখৰে দফাই মানে সম্পন্ন কৰা হ'ব, সেইটো তেওঁ আশ্বাস দিছিলে। আৰু তাৰ ওপৰত আমিও আশাবাদী, কাৰণ আমি দেখিছোঁ যিটো নেকি BTR চুক্তিত অতি শীঘ্ৰে যি ধৰণে ইমপ্লিমেণ্টেশ্যন কৰি আছে, আমি আশা কৰোঁ কাৰ্বি বিদ্ৰোহী সংগঠনৰ লগত যিখন চুক্তি হ'ল, সেই চুক্তিখনো অতি শীঘ্ৰেই মানে ইমপ্লিমেণ্ট কৰিব বুলি আমি আশাবাদী। আহিবলগীয়া দিনত KNLF কিবা ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত হ'বনে? আমি আমাৰ যিটো নেকি চুক্তিখন আখৰে যদি আমি ইমপ্লিমেণ্ট কৰিব লাগিব, তেতিয়াহ'লে আমি ইলেক্টৰেল পলিটিক্সত অহাটো অত্যন্ত জৰুৰী। গতিকে আমি কেন্দ্ৰীয় নেতৃত্ববৰ্গই এইটো সিদ্ধান্ত ল'ম যে আমি আহিবলগীয়া দিনকেইটাত ইলেক্টৰেল পলিটিক্সত থাকিম, আৰু থাকি পেলাই আমি এই দফাসমূহ যিটো নেকি ৰূপায়ণৰ ক্ষেত্ৰত আমি চৰকাৰক হেঁচা দিব পাৰিম বুলি আমি ক'ব বিচাৰোঁ। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।